উন্নয়নে ঢুকি নোপোৱা এই অঞ্চলটোত উন্নয়নৰ জনক শুক্লাই চেলফোনৰ খনিকৰ গণেশ কছাৰী ডাঙৰীয়া আৰু নিজাই যাব নোৱাৰো। আজি আপোনালোকৰ ইয়াত আহোঁতে ঔবাৰীৰ পৰা আমাক ৪৫ মিনিটতকৈ বেছি সময় লাগিছে। আপোনালোকে ৰখি আছে। ঢৌ উঠিছে। যোৱাবাৰ ৫ বছৰ মোক নাপাৰ কাৰণে মানুহে পস্তাইছে। যোৱাবাৰটোৱে আগতটোৱে ভাল আছিল বুলি এতিয়া অনুতপ্ত হৈ আমাৰ দলত আহিছে। আজি যিবিলাকে ইউপিপিএল দলত যোৱাবাৰ ভোট দিছিল এইবিলাক আজি যোগদান কৰিছে। আজমত দা এতিয়া আজি বহুত মানুহ লৈ আহিছে। আজমত দাই অলপ আগত যোগদান কৰিছে, সি ইউপিপিএল আছিল। হয় জানো? কিছুমান মানুহ খেলি মেলি হ'ল, কিছুমান ইউপিপিএলত দিলে, কিছুমানে মানে বিজেপিক দিলে। আছাদুল আলী CPIM দলৰ পৰা, জৈনুদ্দিন আলী ইউপিপিএলৰ পৰা, আছান আলী ৰামছাজাৰ ইউপিপিএলৰ পৰা, ইউপিপিএলৰ পৰা সকল জৈনব ভানু অৰ্ণৱ ডেকা ৰামছাজাৰ কৰিব পৰা মানুহ লাগিব। শুক্লাই চেলফোনৰ দুৰ্ভাগ্য বৰ্তমানৰ যিজন ইএম দুৰ্ভাগ্যক্ৰমে তেওঁ আমাৰ ইএম হৈছে। অভিশাপ আমাৰ কাৰণে, কাৰণ বিগত আজি ২ নম্বৰ ঔমাৰী গাঁৱত আমাৰ BPF দলৰ নীতি আদৰ্শক ভাল পাই 65 জন ব্যক্তি আজি আমাৰ দলত যোগদান কৰিছে। দিনে নিশাই সদায় আমি যোগদান কৰিছোঁ। যোৱাকালি কৰিছোঁ, পৰহি কৰিছোঁ, তাৰ আগত কৰিছোঁ, কালি কৰিম, পৰহি কৰিম, সদায় কৰিম। যিমান মিটিং কৰিব সদায় মানে যোগদান কাৰ্যসূচী থাকিবই। আজি আজি ইয়াত মানে ৩০০ মানুহ হৈছে। তাৰে ভিতৰত 65 জন ব্যক্তিয়ে আজি BPF দলত যোগদান কৰিছে। লাভ নাই, মানে প্ৰতিদ্বন্দ্বিতাৰ নামত তেখেতসকলে ইলেকশ্যন খেলিব, কিন্তু কোমৰ ভাঙি গৈছে। ৫টাকৈ বেছি নাপায় ইউপিপিএল দল। কোমৰ ভাঙিছে, একো নাই, একোৱে কৰিব পৰা নাই। প্ৰলোভন সদায় অৰুণোদয়। আজি ইয়াত মিটিং মাতিছোঁ, এওঁলোকে বোলে আত্মসহায়ক গোটৰ মিটিং মাতিছিল আমাৰ সেই মিটিংটো ফ্লপ কৰিবৰ কাৰণে, কিন্তু তাত মিটিঙত যাই পেলাই আকৌ ইয়াত আহিছে গোটেইখিনি। এওঁলোকে যিমানে এওঁলোকে পইচা দিম, অৰুণোদয় দিম, ৮ দিন আছে সময়। এই ৮ দিন মানৰ ভিতৰত গোটেই নটিফিকেশ্যনেই হ'ব। এতিয়াও কৈ আছে আমি আপোনালোকক অৰুণোদয় দিম, আপোনালোকক ফৰ্ম ফিল আপ কৰি আছে। এই ধৰণৰ কথা প্ৰলোভন। কেতিয়া দিব? সময়ে নাই। মই কৈছোঁ যদি দিয়ে সেই ৮ দিনৰ ভিতৰত দিয়ক। নটিফিকেশ্যন মানে হোৱাৰ পিছততো তেখেতসকলে দিবই নোৱাৰে। আৰু তেখেতসকলে আজি মানে অৰুণোদয় দিম বুলি প্ৰলোভন দিছে, ফৰ্মটোৱে ডুপ্লিকেট। অৰিজিনেল ফৰ্মত অশোক স্তম্ভ থাকে, সিংহ ৩টা সিংহৰ মুখ থাকে, তাত এটা মানে ফৰ্মত সেইটো আছে। তাৰপিছত মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফটো থাকে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ফটো থাকে অৰিজিনেল অৰুণোদয় ফৰ্মত। আৰু তেখেতসকলে যিটো ফৰ্ম বিতৰণ কৰিছে এইটো জেৰক্স কপি, মানে ইয়াত মানে অশোক স্তম্ভ নাই, সিংহৰ মানে হেৰিৰ প্ৰতীকটো নাই। এইটো মিছা কথা। উন্নয়ন শুক্লাই চেলফোন অঞ্চলত যোৱা 5টা বছৰত উন্নয়ন স্তব্ধ হৈছে। এই উন্নয়ন আকৌ আমি কৰিম। স্তব্ধ হোৱা যিবিলাক ৰাস্তা বনাব এতিয়াও আছে, দলং বনাবলগীয়া এতিয়াও আছে, বান্ধ বান্ধিবলগীয়া এতিয়াও আছে, মেডিকেল চাব চেণ্টাৰ বনাবলগীয়া আছে। শুক্লাই নদীত এতিয়াও মানে 3খন দলং লাগে, দেওচুমা নদীত 5খন দলং লাগে, এই মানে পুঠিমাৰী নদীত এতিয়াও 3খন দলং লাগে, আৰু বাল্টি নদীত এইবাৰো মানে এতিয়াও আৰু 1খন দলং লাগে। এই ধৰণৰ নাওবান্ধা নদী আৰু দলং লাগে। এইবিলাক উন্নয়নে আমাৰ মূল উদ্দেশ্য। প্ৰতিদ্বন্দ্বী হ'লে আমি ক'ব লাগিব বিজেপি 2 নম্বৰত থাকিব, আৰু 3 নম্বৰত ইউপিপিএল থাকিব, 4 নম্বৰত কংগ্ৰেছ থাকিব। আমি কোৱা কথা নহয়। ইউপিপিএলৰ এজন নেত্ৰী, প্ৰাইমাৰী সভা নেত্ৰী না ব্লকৰ সভা নেত্ৰী চিৰঙৰ, তেখেতে মানে কৈছে তেখেতৰ ল'ৰাও তাৰমানে মানে এই চাকৰিৰ কাৰণে এপ্লাই কৰিছিল, আৰু তেখেতে ৰিটেনত বহুত ধুনীয়াকৈ পাছ কৰিছিল, আৰু তেখেতে চাকৰি পাব বুলি ভাবিছিল তাৰ ল'ৰাটো, কিন্তু এতিয়া নাপালে। 8 লাখ টকা বিচাৰিছিল মানে তাৰে CSB মেম্বাৰে। তাৰপিছত মই ইউপিপিএলৰ নেত্ৰী হৈ, এজন প্ৰাইমাৰী না ব্লকৰ সভানেত্ৰী, মই পাৰ্টীৰ নেত্ৰী হৈ মোৰ ল'ৰা চাকৰিৰ কাৰণে কিয় পইচা দিব লাগে বুলি কোৱাত প্ৰমোদ বড়োক সুধিব লাগিব বুলি কৈছে। তেনে এই মানে টকা খোৱাত প্ৰমোদ বড়ো জড়িত আছে। 100% দুৰ্নীতি। তেখেতসকলে আমাৰ কলেজত পঢ়া ল'ৰা ছোৱালীবিলাকৰ কিতাপৰ নামতো দুৰ্নীতি কৰে, কৃষকসকলৰ ট্ৰেক্টৰ মানে বিতৰণ কৰাটো দুৰ্নীতি কৰে, আৰু সেই যে মানে আমাৰ যিবিলাক মানে শ্বহীদ পৰিয়ালবিলাকত অসম চৰকাৰে 5 লাখ টকাকৈ চেংচন কৰি দিছে, তাতো দুৰ্নীতি কৰিছে।
700টা পৰিয়ালৰ পৰা 2 লাখ টকা তেখেতে ৰাখিছে, ঘৰখুলি কৰিছে। তাত 14 কোটি টকা তেখেতে কেলেংকাৰী কৰিছে। গতিকে প্ৰমোদ বড়ো কেলেংকাৰী তেখেতে মিঠা আম নহয়, তেখেতে টেঙা আম বজাৰত এবাৰে বিক্ৰী হয়। আমাৰ চৰকাৰ অহাৰ লগে লগে এইবিলাক তদন্ত হ'ব। গণসুৰক্ষা পাৰ্টিৰ লগত বুজাবুজি আছে। ফ্ৰেণ্ডলি আমি বিভিন্ন সমষ্টিত আমি কণ্টেষ্ট কৰিব। যিটো জাগাত আমাক সহায় কৰিব লাগে তেখেতে সহায় কৰিব, যিটো জাগাত আমি তেখেতসকলৰ প্ৰাৰ্থীক সহায় কৰিব লাগে তাত আমি ভিতৰুৱাকৈ সহায় কৰিম।